মহাপ্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ জামিন লাভ ডিবি ষ্টক কেলেংকাৰীৰ খলনায়ক দীপাংকৰ বৰ্মনৰ জামিন লাভ অনলাইন ট্ৰেডিংৰ নামত বহু লোকক লুটিপুটি খোৱাৰ অভিযোগ সিবিআইৰ ভুলৰ বাবে জামিন লাভ কৰিলে দীপাংকৰ বৰ্মনে ধাৰা ৪৮ অনুসৰি গ্ৰেপ্তাৰৰ খবৰ দিব লাগে বন্ধু আত্মীয়ক এজন প্ৰাক্তন কৰ্মচাৰীক জাননী দি দায়িত্ব সামৰিছিল সিবিআইয়ে দীপাংকৰে প্ৰায় ৪০০ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছে দীপাংকৰে জামিনদাৰৰ অভাৱত কাৰামুক্ত হ'ব পৰা নাছিল দীপাংকৰ অৱশেষত জেলৰ পৰা ওলাল ডিবিএছৰ স্বত্বাধিকাৰীজন পলাতক অৱস্থাত দীপাংকৰক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে পৰৱৰ্তী সময়ত সমগ্ৰ গোচৰটো তদন্ত কৰিছিল সিবিআইয়ে ইডিয়ে ইতিমধ্যে জব্দ কৰিছে দীপাংকৰ বৰ্মনৰ সম্পত্তি সমগ্ৰ ৰাজ্যত তোলপাৰ লগোৱা ডিবি ষ্টক কেলেংকাৰীৰ খলনায়ক দীপাংকৰ বৰ্মন গোৱাৰ পৰা দীপাংকৰক গ্ৰেপ্তাৰ কৰা হৈছিল ৪০০ কোটি টকা আত্মসাৎ কৰিছিল কেৱল ৰাজ্যৰ পৰাই নহয় দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আনকি বিদেশৰ পৰা বিনিয়োগ কৰা হৈছিল ডিবি ষ্টকত অনলাইন ট্ৰেডিংৰ নামত প্ৰলোভন দিয়া হৈছিল ৬০% লাভাংশ দেখুৱাই লুটিপুটি খাইছিল বিভিন্নজনৰ পৰা প্ৰায় ৪০০ কোটি টকা সিবিআইৰ ভুলৰ বাবে জামিন লাভ কৰিলে দীপাংকৰ বৰ্মনে ধাৰা ৪৮ অনুসৰি গ্ৰেপ্তাৰৰ খবৰ দিব লাগে বন্ধু আত্মীয়ক এজন প্ৰাক্তন কৰ্মচাৰীক জাননী দি দায়িত্ব সামৰিছিল সিবিআইয়ে দীপাংকৰে প্ৰায় ৪০০ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰে দীপাংকৰে জামিনদাৰৰ অভাৱত কাৰামুক্ত হ'ব পৰা নাছিল দীপাংকৰ অৱশেষত জেলৰ পৰা ওলাল ডিবিএছৰ স্বত্বাধিকাৰী পলাতক অৱস্থাত দীপাংকৰক গোৱাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে আৰু পৰৱৰ্তী সময়ত সমগ্ৰ গোচৰটো তদন্ত কৰিছিল সিবিআইয়ে ইতিমধ্যে ইডিয়ে জব্দ কৰিছে দীপাংকৰ বৰ্মনৰ সম্পত্তি আমাৰ সতীৰ্থ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে সংযুক্ত হৈছো এই মুহূৰ্তত বিৰিঞ্চি সিবিআই দৰে এটা সংস্থাৰ এনেধৰণৰ ভুল যাৰ বাবে মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ প্ৰশস্ত হ'ল এই খলনায়কজনৰ জয়ন্ত চাওক আচলতে ট্ৰেডিং কেলেংকাৰী যিহেতু বহুকেইটা গোচৰ সিবিআই হাতলৈ যিহেতু দিয়া হৈছিল সেইখিনি সময়ত যিহেতু সমগ্ৰ ৰাজ্যজুৰি এক ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু সিবিআই আচলতে ট্ৰেডিং কেলেংকাৰীক লৈ যি ধৰণৰ আচলতে তদন্ত কৰিছিল প্ৰত্যেকটো তদন্ততে তেওঁলোকে সুৰুঙা থাকি গ'ল প্ৰথম পৰ্যায়ত আমি যদি কওঁ চুমি বৰাসহ তাৰ্কিক বিশাল ফুকন আচলতে তেওঁলোক কাৰামুক্ত হ'ল আৰু দেখা পোৱা গৈছিল সেয়া সিবিআই ভুলৰ বাবে আচলতে সেইখিনি সময়ত হৈছিল আৰু অৱশেষত ৪০০ কোটি টকাৰ যি কেলেংকাৰী সংঘটিত কৰিছে এগৰাকী দীপাংকৰ বৰ্মনৰ ক্ষেত্ৰতো সিবিআই সুৰুঙা ৰাখি গ'ল যে গ্ৰেপ্তাৰ কৰা সময়ত তেওঁলোকৰ নিকটাত্মীয় কোনো লোকক তেওঁলোকে এখন জাননী দিব লাগে যে কি কাৰণত তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল তেওঁক গ্ৰেপ্তাৰ কৰাৰ পাছত আছে কি প্ৰক্ৰিয়া থাকিব সেই সকলোখিনি লিখি সেই নিকটাত্মীয় বা বন্ধুৰ হতুৱাই তেওঁ সিবিআই সেই সংস্থাই আচলতে চহী কৰি তেওঁলোকক আচলতে জমা দিব লাগে কিন্তু তাকে নকৰি এজন মাত্ৰ সেই ডিবি ষ্টকৰ প্ৰাক্তন কৰ্মচাৰীক তেওঁলোকে সেই কাগজখন দিয়ে তেওঁলোকে জিম্মাত লৈছিল আচলতে সেইখিনি সময়ত যিহেতু মহানগৰ আৰক্ষীয়ে গোৱাৰ পৰা যিহেতু গ্ৰেপ্তাৰ কৰি আনিছিল তাৰপাছত তেওঁলোকে জিম্মাত লৈছিল দীপাংকৰ বৰ্মনক কিন্তু তাৰ যিখিনি প্ৰচিডিঅ'ৰ কৰিব লাগিছিল সেইখিনি তেওঁলোকে কৰা নাছিল আৰু দেখা পোৱা গৈছিল সেই সুৰুঙাৰে অধিবক্তাই সেই সুৰুঙাতে আচলতে সকলোখিনি তাত যুক্তি দৰ্শাই অৱশেষত দীপাংকৰ বৰ্মনৰ আচলতে জামিন লাভ কৰিলে কিন্তু জামিনদাৰৰ অভাৱত তেওঁ বহুদিন কিন্তু কেন্দ্ৰীয় কাৰাগাৰত তেওঁ থাকিব লগা হ'ল কিয়নো তেওঁলোকৰ যিসকল নিকটাত্মীয় লোক আছে তেওঁলোকো কাৰাগাৰত আছিল বা যিসকল নিকটাত্মীয় লোক আছিল তেওঁলোক গ্ৰেপ্তাৰ গতিকে সেইসকল গ্ৰেপ্তাৰ হোৱা লোক জামিনদাৰ হ'ব নোৱাৰে তেওঁলোক সেইসকলৰ বিৰুদ্ধে কোনো ধৰণৰ অপৰাধমূলক গোচৰ আচলতে ৰুজু হৈ থাকিব নোৱাৰে গতিকে সেই তেনেধৰণৰ নিকটাত্মীয় বিচাৰোঁতে তেওঁলোকৰ সময় লাগিল কিন্তু যোৱাকালি প্ৰায় নিশা ৮ বজাত তেওঁ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা আচলতে ওলাই আহিল আৰু ওলাই অহাৰ পাছতে আচলতে এই ধৰণৰ এটা এতিয়া হ'ব যে তেওঁৰ বিৰুদ্ধে যিখিনি সাক্ষী প্ৰমাণ বা সেই যিখিনি তথ্য আছিল সেইখিনি যে এই মুহূৰ্তত তেওঁ যিসকল সাক্ষীৰ লগত তেওঁ পৰৱৰ্তী সময়ত যিখিনি সাক্ষী আছিল সেই সাক্ষী
সেইখিনিয়ে তেওঁলোকৰ ভাষ্য সলনি কৰিছিল তেওঁলোকে প্ৰথম অৱস্থাত ঠিকেই কৈছিল যে তেওঁলোকৰ কিমান শতাংশ 60% লাভাংশ দি তেওঁলোকৰ যিখিনি আচলতে মূলধন তাত খটাব সেইখিনি তেওঁলোকক উভতাই দিয়াৰ কথা আছিল বুলি তেওঁলোকে আৰক্ষীৰ আগত স্বীকাৰোক্তি দিছিল ঠিক কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে আদালতত গৈ তেওঁলোকে ভাষ্য সলনি কৰিছিল গতিকে এই যে গোটেই ট্ৰেডিং কেলেংকাৰীটোৱে যে এটা বুমেৰাঙত পৰিণত হ'ব কেৱল CBIৰ ভুলৰ বাবে সেই কথাটো কিন্তু নিশ্চিত দীপাংকৰ বৰ্মনেই নহয় শেহতীয়াকৈ আমি যিখন তালিকা লাভ কৰিছোঁ যে যিসকল অভিযুক্তক CBI গ্ৰেপ্তাৰ কৰিছিল সেয়া চুমি বৰাৰ পৰা আদি কৰি ৰঞ্জিত কাকতিলৈকে সেই সকলোৱে আচলতে জামিন পাইছে পৰৱৰ্তী সময়ত কিন্তু ৰঞ্জিত কাকতিৰ বিৰুদ্ধে তেওঁলোকে উচ্চতম ন্যায়ালয়লৈ গৈছিল যদি উচ্চতম ন্যায়ালয়তো তেওঁলোকে পৰৱৰ্তী সময়ত মুখ ঠেকেচা খাইছিল গতিকে CBI যে গোটেই ট্ৰেডিং কেলেংকাৰী তদন্ত প্ৰক্ৰিয়াত যে কিছু সুৰুঙা ৰাখি গৈছে সেইটো নিশ্চিত নিশ্চয় ধন্যবাদ বীৰেন সিং